নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো বৰ্তমানেও সন্ধান ওলোৱা নাই 9জন শ্ৰমিকৰ। উমৰাংচুৰ এক বৃহৎ অঘটন। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। উমৰাংচুৰ ঘটনাৰ বিগ আপডেট আপোনালোকক জনাবলৈ লৈছোঁ। বৰ্তমানে অনিশ্চয়তাত আবদ্ধ হৈ থকা বহু কেইজন শ্ৰমিকৰ জীৱন উদ্ধাৰ কৰিব পৰা নাই আবদ্ধ হৈ থকা 9জন শ্ৰমিকক। ইফালে প্ৰায় 320 ফুট গভীৰতাত আবদ্ধ হৈ আছে এই কাম কৰা শ্ৰমিকসকল। বিশাখাপট্টনমৰ পৰা অহা বিশেষজ্ঞ দুবাৰেও উদ্ধাৰ কৰিব পৰা নাই এই শ্ৰমিকসকলক। সমগ্ৰ ঘটনা তদাৰক কৰি আছে মন্ত্ৰী কৌশিক ৰয়ে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ভয়াৱহ ৰূপত খনিত বৃদ্ধি পাইছে পানী। ইফালে প্ৰায় 120 ফুট পৰ্যন্ত বৃদ্ধি পাইছে খনিৰ ভিতৰত যি পানী। বৰ্তমানেও আবদ্ধ হৈ থকা শ্ৰমিকসকলৰ ভিতৰত নেপালৰ গংগা বাহাদুৰ শ্বেখ, সমান্তৰালভাৱে আছে দৰঙৰ হুছেইন আলী, দলগাঁৱৰ জাকিৰ হুছেইন আৰু মুস্তফা শ্বেখ। ইফালে গোসাইগাঁৱৰ হৰপা বৰ্মন, ফকীৰা গ্ৰামৰ হুকি মোহন ৰায়, সমান্তৰালভাৱে পশ্চিমবংগৰ সঞ্জিত চৰকাৰ, উমৰাংচুৰ লিজন মগৰ আৰু শোণিতপুৰৰ শৰৎ গয়েৰী। এই দৰিদ্ৰ পৰিয়ালকেইটাৰ ঘৰত এতিয়া শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। অসম কুৱেৰীৰ 19 নম্বৰ ব্লকত সংঘটিত হৈছে এই ভয়াৱহ দুৰ্ঘটনাটো। সমান্তৰালভাৱে ন্যায় লাভ কৰিবনে খনিত কাম কৰা এই দুৰ্ভগীয়া লোককেইজনৰ, এই কথা ৰাইজে উত্থাপন কৰিছে। হয়, ইয়াৰ পৰৱৰ্তী অন্য এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান। হয়, ৰাজ্যৰ যি গাঁওবুঢ়া আছে সেই গাঁওবুঢ়াসকলৰ বিৰুদ্ধে কিন্তু অভিযান আৰম্ভ হ'ব আৰু সৰ্ববৃহৎ অভিযান গাঁওবুঢ়াৰ বিৰুদ্ধে আৰম্ভ হ'ব। ফুল একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। হয়, গাঁওবুঢ়াসকলে যি প্ৰমাণপত্ৰৰ নামত চাহ খৰচ বিচাৰে সেইসকলৰ বাবে কিন্তু ডাঙৰ খবৰ। আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই আপুনি আৰক্ষীক খবৰ দিয়ক। দুখীয়া মানুহৰ পৰা 1 টকা ল'লেও জেললৈ যাব লাগিব এই গাঁওবুঢ়াসকল। আপোনাৰ পৰা গাঁওবুঢ়াই চাহ খৰচ যদি বিচাৰিছে তেনেহ'লে আপুনি পলম নকৰি আৰক্ষীক খবৰ দিয়ক। প্ৰমাণপত্ৰ দিয়াৰ নামত টকা বিচাৰিছে নেকি? গাঁওবুঢ়াসকলে কিন্তু স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ দিয়ে, তেন্তে আপোনাৰ কাষত চাপিব চৰকাৰ, আপোনাৰ লগত থাকিব চৰকাৰ। ইফালে চৰকাৰী কামৰ বাবদ 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াই। এই কথা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকীয়াই দিছে। ধৰা পৰিলেই ৰঙাগড়ৰ আলহী হ'ব লাগিব এই গাঁওবুঢ়াসকল। সমান্তৰালভাৱে কোনো গাঁওবুঢ়াকে আপুনি চাহ খৰচ নিদিব। দুখীয়া জনতাৰ পৰা কিন্তু গাঁওবুঢ়াসকলে চাহ খৰচ নিবিচাৰিব। গাঁওবুঢ়াক কামৰ বিনিময়ত চৰকাৰে পাৰিতোষিক দিয়ে বুলিও হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে। তেনে স্থলত দুখীয়া দৰিদ্ৰৰ পৰা কিয় গাঁওবুঢ়াসকলে চাহ খৰচ বিচাৰিব? গাঁওবুঢ়াই চাহ খৰচ বিচাৰিলেই আপুনি আৰক্ষীক খবৰ দিয়ক ততাতৈয়াকৈ। সমান্তৰালভাৱে ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দৰিদ্ৰ জনতাৰ পৰা 1 টকাও ল'ব নোৱাৰিব গাঁওবুঢ়াসকলে। ইতিমধ্যে অসমৰ বনগাঁৱৰ গাঁওবুঢ়াৰ মাননিও বৃদ্ধি কৰা হৈছে। সমান্তৰালভাৱে 9,000 টকালৈ লাভ কৰিব প্ৰতিজন গাঁওবুঢ়াই। ৰাজগাঁৱৰ গাঁওবুঢ়াৰ দৰে সমান পাৰিতোষিক পাব বনগাঁৱৰ গাঁওবুঢ়াসকলে। ইফালে ঘোষঘৰ গাঁওবুঢ়াক ৰেহাই নিদিয়ে চৰকাৰে। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আমাৰ লগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। 50খন বনগাঁও আছে যাক আমি ফৰেষ্ট ভিলেজ বুলি কওঁ। বনগাঁওসমূহত ফৰেষ্ট ভিলেজ বা বনগাঁওসমূহক বন বিভাগে নিয়ন্ত্ৰণ কৰে আৰু সেইকাৰণে ইয়াৰ গাঁওবুঢ়াসকলকো বন বিভাগে নিয়োগ কৰে। কিন্তু আন গাঁৱৰ গাঁওবুঢ়াসকল ৰাজহ গাঁৱৰ গাঁওবুঢ়া আৰু তেওঁলোকক ৰাজহ বিভাগে নিযুক্তি কৰে। আজি ইমান দিনে ৰাজহ বিভাগৰ অধীনত ৰাজহ গাঁৱত থকা গাঁওবুঢ়াসকলে মাহত 9,000 টকা
চৰকাৰৰ পৰা ৰেনুমাৰেশ্যন বা পাৰিতোষিক হিচাপে পাই আছিল। কিন্তু বনগাঁৱত বসতি কৰি থকা গাঁওবুঢ়াসকলে চৰকাৰৰ পৰা কোনো টকা বা কোনো মাননি পোৱা নাছিলে, মাত্ৰ তেওঁলোকক নিযুক্তি দি থকা হৈছিলে। ৰেভিনিউ ভিলেজৰ কাৰণে গাঁওবুঢ়াসকলে যি কাম কৰে বনগাঁৱৰ গাঁওবুঢ়াসকলে একেখিনিয়ে কাম কৰে, কিন্তু তথাপিতো তেওঁলোকে উপযুক্ত মাননিৰ পৰা বঞ্চিত হৈ আছিল। আজি কেবিনেটে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ অসমত বনগাঁৱত কাম কৰি থকা গাঁওবুঢ়াসকলক ৰাজগাঁৱৰ গাঁওবুঢ়াৰ সমান 9,000 টকাৰ পাৰিতোষিক দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰতি মাহত 9,000 টকাৰ পাৰিতোষিক দিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে প্ৰতি বছৰত 15,58 লাখ টকা খৰচ কৰিব লাগিব আৰু এই মাননি 1 জানুৱাৰী 2025ৰ পৰা কাৰ্যকৰী হোৱাকৈ তেখেতসকলে লাভ কৰিব।